সমগ্ৰ শিক্ষাৰ সূৰ্যদত পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত সামূহিক উৎসৱ আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত সমগ্ৰ শিক্ষাৰ সূৰ্যদত পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত সামূহিক উৎসৱ অনুষ্ঠিত কৰা হয়। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা উক্ত উৎসৱৰ ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অজিত বৰ্মনে। বিভিন্ন খেল ধেমালিৰ মাজেৰে আয়োজন কৰা উক্ত উৎসৱৰ ৰাতিপুৱা 10 বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নৱজ্যোতি বৰ্মন। আনহাতে দুপৰীয়া 12 বজাত পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সনাতন বায়নে আধৰা মুকলি সভা আৰু বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৰ্মন আৰু আমন্ত্ৰিত অতিথি খণ্ড সমল ব্যক্তি পশ্চিম নলবাৰী জাগৰাৰ কুলেন্দ্ৰ অধিকাৰী, গাঁও প্ৰধান তথা সংবাদ কৰ্মী অতুল ভূঞাৰ লগতে শিক্ষক প্ৰশান্ত লহকৰ আৰু শিক্ষয়িত্ৰী স্বপ্না টপ্প। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণ আহমেদৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পৰিচালনা সমিতিৰ সভাপতি তথা সন্মানীয় সদস্যসকলক এইখন বিদ্যালয় যাতে অসমৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে চিহ্নিত কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। আজি আমি আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিক্ষা সম্পৰ্কে বেছি কথা নাজানে, মাত্ৰ ইয়াত পঢ়িব আহিছে। কিন্তু মই ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এটাই অনুৰোধ কৰিলো, তেখেতসকলে যাতে শিক্ষা কি, হোৱাট ইজ এডুকেশ্যন, শিক্ষা ল'লে কি হ'ব আৰু নল'লে কি হ'ব, এই কথাবিলাক পাঠ পাঠটো বুজাই দিয়াটো দৰকাৰ। মই অভিভাৱক, সন্মানীয় অভিভাৱক অভিভাৱকসকলকো এটা কথাই কৈছো যে আপোনালোকৰ আটাইতকৈ ডাঙৰ সম্পদটোৱে হৈছে আপোনালোকৰ ল'ৰা ছোৱালী। গতিকে ল'ৰা ছোৱালী বাকি দিয়া হয়, সেই কাৰণে বাকি দিয়া হয়, সমাজ ধৰি ল'ব। আপোনালোকৰ সকলো সময়তে স্কুলখনৰ লগত নিৰ্ভৰ কৰিব। সমিতিৰ সভাপতি তথা সন্মানীয় সদস্যসকলক এইখন বিদ্যালয় যাতে অসমৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে চিহ্নিত কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। আজি আমি আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিক্ষা সম্পৰ্কে বেছি কথা নাজানে, মাত্ৰ ইয়াত পঢ়িব আহিছে। কিন্তু মই ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এটাই অনুৰোধ কৰিলো, তেখেতসকলে যাতে শিক্ষা কি, হোৱাট ইজ এডুকেশ্যন, শিক্ষা ল'লে কি হ'ব আৰু নল'লে কি হ'ব, এই কথাবিলাক পাঠ পাঠটো বুজাই দিয়াটো দৰকাৰ। মই অভিভাৱক, সন্মানীয় অভিভাৱক অভিভাৱকসকলকো এটা কথাই কৈছো যে আপোনালোকৰ আটাইতকৈ ডাঙৰ সম্পদটোৱে হৈছে আপোনালোকৰ ল'ৰা ছোৱালী। গতিকে ল'ৰা ছোৱালী এয়া আমাৰ শিক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰৰ বা আমাৰ যিটো নতুন শিক্ষা নীতি বুলি কওঁ 2020ত লঞ্চ কৰা হৈছে, ইয়াৰ এটা সৰু প্ৰয়াস। আমাৰ অইনবেদিও যোৱাবাৰো যেনেকৈ কমিউনিটি ফেষ্টিভেল কৰা হৈছিলে আমাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ কিছু বিদ্যালয়, এইবাৰো আমাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত 6খন বিদ্যালয় চিলেক্ট কৰা হৈছিলে। তাৰে ভিতৰত আমাৰ এইখন আছিলে আমাৰ পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়। আৰু ইয়াতো সেই মৰ্মে আজি দিনটো ধাৰ্য কৰা হৈছিলে, আজি 7 ডিচেম্বৰ। গতিকে আজি আমাৰ অনুষ্ঠানটো খুবেই ভাল হৈছে। কমিউনিটি ফেষ্টিভেলৰ প্ৰয়োজনো আছে, কাৰণ বৰ্তমান সময়ত সামাজিক এটা ধুনীয়া পৰিৱেশ, ধৰক গোটেই সমাজখন ইয়াত লগ হৈছে। ইয়াৰ গোটেই সমাজৰ দেখা পাইছোঁ অভিভাৱক অভিভাৱিকাৰ লগতে আশে পাশে যিখিনি ধৰক বিদ্যালয় আছে তাৰ SMCৰ মেম্বাৰ্ছকে আদি কৰি বিভিন্ন আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াত লগ হৈছে। লগ হৈ
তেওঁলোকৰ ভাৱৰ আদান প্ৰদান হৈছে বা শিক্ষাক লৈ পেলাই এটা গঠনমূলক আলোচনা হৈছে। গতিকে এই অনুষ্ঠানটো খুবেই ভাল হৈছে বুলি অনুভৱ হৈছে আৰু মই ইয়াত ভাগ ল'ব পাই নিজকে ধন্য মানিছোঁ। পখুৰা মানৱজ্যোতি বিদ্যালয়ৰ উদ্যোগত 21 নম্বৰ উত্তৰক্ষেত্ৰী ধৰ্মপুৰৰ মণ্ডল ভিত্তিক সাময়িক উৎসৱ উদযাপন কৰা হৈছিল আমাৰ পখুৰা মানৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে। আজি এতিয়া বঁটা বিতৰণী আৰু মুকলি সভা আছিল আৰু এই বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হৈ গ'ল। আমি নিমন্ত্ৰণ কৰা ব্যক্তিসকলৰ ভিতৰত আমাৰ ওচৰৰে প্ৰচেছতা হাইস্কুলৰ প্ৰধান শিক্ষক তথা ৰাজ্যিক কৃষি শিক্ষক মাননীয় ভগৱান বৰ্মন ছাৰ উপস্থিত আছে। আমাৰ BRP মাননীয় অধিকাৰী ছাৰ আছে। তাৰপিছত আমাৰ ক্ষেত্ৰীয়বাবুৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত লহকৰ, পখুৰা চেণ্টাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তপ্প বাইদেউ ডাঙৰীয়া আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত থাকি আমাৰ শোভাযাত্ৰাকে আদি কৰি বিভিন্ন খেল ধেমালিত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানটো সুকলমে পৰিচালনা কৰাত যথেষ্ট সহায় সহযোগিতা তথা এই বৰ ধুনীয়াকৈ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। তাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষক আৰু নিমন্ত্ৰিত অতিথিসকলক বিশেষভাৱে মই বৰ্মন ছাৰক ধন্যবাদ জনাইছোঁ।